الرسول بما أنزل إليه من ربه والمؤمنون كما حملته على الذين من قبلنا ربنا ولا تحملنا ما لا طاقة لنا به পরমানন্দরামধুনু সারোহিমুখ হরিগুরু তেজি তাহামু পরমানন্দরামধুনু সারোহিমুখ হরিগুরু তেজি তাহামু পরম মনোহর করতে আমারা कर कपिरत जायु सुकुमारा भोजन करत बोल जग राजा नहीं आवत तज बाल समाया गीत पाठ करिब भगवतर দৈবকী হৃদয়ানন্দন কৃষ্ণ বন্দে জগৎ গুরু হয় আসলতে এটা অনাকাংক্ষিত ঘটনা এই ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰতিজন অসমীয়া প্ৰতিজন ভাৰতীয় প্ৰতিজন বিশ্ববাসীক যিয়ে জুবিন গাৰ্গক ভাল পায় প্ৰতিজনৰে হৃদস্পন্দন বাঢ়ি গৈছিল দেহত এটি চেঁচা শিহৰত আহিছিল প্ৰতিজন অসমীয়াই হিয়া ধাকুৰি কান্দিছিল আমাৰ প্ৰাণৰ শিল্পী সকলোৰে অসমবাসীৰ ভাৰতবাসীৰ হিয়াৰ আমঠু যুগজয়ী কণ্ঠ জুবিন গাৰ্গদেৱে আমাৰ মাজৰ পৰা হঠাতে নাইকিয়া হৈ গৈছিল তেখেতৰ কায়িক মৃত্যুৰ পিছত সমগ্ৰ অসমবাসীয়ে কান্দিছে সমগ্ৰ অসমবাসী ভাৰতবাসী শোকস্তব্ধ হৈ পৰিছে তেনে পৰিপ্ৰেক্ষিতত আমি ক'ব খোজো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰো জুবিন গাৰ্গ ডাঙৰীয়া প্ৰাক্তন সতীৰ্থ আছিল তেখেতে বিভিন্ন মঞ্চত এই কথা সদৰি কৰিছিল গতিকে প্ৰাক্তন সতীৰ্থ ৰাইজৰ শিল্পী জনতাৰ শিল্পী জনশিল্পী গণশিল্পী তেখেতক আৰু কি ভাষাৰে ব্যৱহৃত কৰিম আচলতে তেখেত আমাৰ পৰা নাইকিয়া হ'ল সকলোৰে আমাৰ 90 দশকৰ পৰা তেখেতে অসমীয়া জাতিটোক এটা বৃত্তৰ মাজত তেখেতে আবৃত কৰি ৰাখিছিল গতিকে সেইজন শিল্পী নাইকিয়া হোৱাৰ পৰা যেন অসমীয়াৰ জাতীয় জীৱনৰ পৰা আমাৰ ভাতৃ নাইকিয়া হ'ল কাৰোবাৰ ককাই নাইকিয়া হ'ল কাৰোবাৰ দেউতা স্বৰূপ সকলোৰে ভাতৃ বন্ধু আছিল তেখেতে দৰিদ্ৰসকলৰ তেখেতৰ ভগৱান স্বৰূপ আছিল দৰিদ্ৰসকলৰ কাৰণে তেখেতে যি ধৰণে সকলোকে সহায় কৰিছিলে গতিকে সেই বিষয়বোৰ সকলোৱে জানে গতিকে এইজন মহান শিল্পীক আমি শ্ৰদ্ধা জনাইছোঁ সমগ্ৰ অসমবাসীয়ে ভাৰতবাসীয়ে বিশ্ববাসীয়ে তেওঁক কৰিছে আমিও আজিৰ দিনটোত ৰূপহী সমন্বয় সাংস্কৃতিক গোষ্ঠী আছে শাখা সাহিত্য সভা আছে ৰূপহী বজাৰ সমিতি স্বীকৃতি সন্থা আদি সকলোৱে গোটেই ৰূপহীবাসী ৰাইজ আপোনালোক সাংবাদিক বন্ধুসকল আছে আমি সকলোৱে একত্ৰিত হৈ তেখেতক শ্ৰদ্ধা জনাইছোঁ কিন্তু ইয়াৰ পৰা এতিয়া আহ্বান জনাম
তেখেতৰ আজি আমি আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰিছোঁ। তেখেতক সদায় আমি জনগণৰ মাজত জীয়াই ৰাখিব খোজোঁ। আমাৰ নৱপ্ৰজন্মটোৰ মাজত তেখেতৰ যি সৃষ্টিৰাজি, তেওঁৰ জীৱন দৰ্শন আমি সদায় জীয়াই ৰাখিব খোজোঁ। তেওঁক মৰ্মে মৰ্মে আমি উপলব্ধি কৰিব খোজোঁ আৰু তেওঁৰ জীৱন গাথাক আমি সদায় আগবঢ়াই নিব খোজোঁ। কিন্তু তাৰ সমান্তৰালভাৱে আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, এই আদ্যশ্ৰাদ্ধৰ মঞ্চৰ পৰা আমি এটি অসম চৰকাৰলৈ তথা ভাৰত চৰকাৰলৈ আমি যিসমূহ আমাৰ তদন্তকাৰী সংস্থা আমি আহ্বান জনাব খোজোঁ, যাতে যি দোষী শ্যামকানু মহন্ত হওক, তেওঁৰ ব্যক্তিগত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, তেখেতসকলে যাতে কোনো কাৰণত ন্যায়িক প্ৰক্ৰিয়াৰ শিথিলতাৰ সুযোগ লৈ তেখেতসকলে সাৰি যাব নোৱাৰে। আৰু যিসকল সেই অনুষ্ঠানটোত ছিংগাপুৰলৈ গৈছিল, তেওঁৰ লগত ইহঁতৰ পাৰ্টিত যিসকলে সহযোগী হিচাপে গৈছিল, তেখেতসকলকো আইনৰ আওতাৰ মাজলৈ অতি শীঘ্ৰে চৰকাৰে আনিব লাগে আৰু তেখেতসকলক তদন্তৰ জৰিয়তে যিসকল দোষী কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে।